সৰুৰে পৰা ঘৰখনৰ চবতকৈ মৰমৰ ছোৱালীজনী গাত পৰুৱা এটাই চিকুটিলেও দেউতাকক অভিযোগ দিয়া ছোৱালীজনী ঘৰখনৰ ক'ত কি হ'ব লাগে কি কৰিব লাগে সকলোবোৰৰ সিদ্ধান্ত লোৱা যেন তাই ঘৰখনৰ দ্বিতীয় মাকজনী দেউতাকৰ মৰমৰ গোটেই ঘৰখনৰ লক্ষ্মীজনীক যেতিয়া এনেকৈ চিৰদিনৰ বাবে আনৰ হাতত গতাই দিবলগীয়া হয় সঁচাকৈ তেতিয়া হৃদয়খন ভাঙি যায় বৰ কষ্ট হয় লোকৰ সত্ৰন কৰি লৈ যাব সৰুৰে পৰা ঘৰখনৰ চবতকৈ মৰমৰ ছোৱালীজনী গাত পৰুৱা এটাই চিকুটিলেও দেউতাকক অভিযোগ দিয়া ছোৱালীজনী ঘৰখনৰ ক'ত কি হ'ব লাগে কি কৰিব লাগে সকলোবোৰৰ সিদ্ধান্ত লোৱা যেন তাই ঘৰখনৰ দ্বিতীয় মাকজনী দেউতাকৰ মৰমৰ গোটেই ঘৰখনৰ লক্ষ্মীজনীক যেতিয়া এনেকৈ